বহুত দিনৰ মূৰত নিজৰ ড্ৰেছটো পিন্ধিছোঁ। ৰাতিপুৱাই শুই উঠিছোঁ, কোনো উঠা নাই চাগে। মুকলি মূৰাকে অকণমান ওলাই আহিছোঁ। পুৱাৰ হাঁহিত চেঁচা বতাহ জাকে দৰদি দৰদি এহেজাৰ ঢৌ তোলে। সেৱাটো পাম বুলি চোতাললৈ ওলাই আহিলোঁ। মনটোকে মুকলি লাগিছে পাই। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ যেতিয়া এক্সাৰচাইজ অকণমানকে কৰি লওঁ। 1 2 3 4 5 6 আয়ো হৰি বিষ্ণু, কি দেখিছোঁ মই? হৰি 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 এজনীয়ে নাকান কটালে। বোৱাৰীজনী হৈ পেলানি সেইবোৰ কি পিন্ধিছে? পিন্ধিছেতো পিন্ধিছেই, ভৰি হাত দাঙি গোটেই একদম কলা ফুললীয়া। কি কৰিছে এইবোৰ? আপুনি মই ভাবিছিলোঁ আপুনি উঠা নাই বুলি। কি উঠা নাই বুলি? কি উঠা নাই বুলি? উঠা নাই বুলি তুমি এনেকে সেই চুটি ফৰক এনেকে টপ পিন্ধি ঘূৰি ফুৰিবা নেকি ঘৰখনৰ ভিতৰত? এইখন গাঁও হয়, গাঁও বুজিছানে? সেইবোৰ সেই খেতি পথাৰলৈ এতিয়া ওলাই যাব মানুহবোৰ, ৰাতিপুৱাই চবেই দেখিব। বোৱাৰীজনী বুলিব এইবোৰ গতি কৰিছে বুলিব। চব এজনীয়ে মান সন্মান শেষ কৰিলেও তেজ খাতিজনী এজনী কি পিন্ধিছে ঐ খোপা। বেছি মৰম কৰি কৰি ময়ে চল দিলোঁ। কিখন পিন্ধিছে ঐ? হৰি হৰি একদম হাতৰ সেই একদম গাঁঠি চাঠি উলিয়াই, ভৰি একেবাৰে একদম দীঘল দীঘলকৈ উলিয়াই ঠেংকিডাল। মই মানে ঘৰত এনেকেই থাকোঁ, সেইকাৰণে বহুত দিনৰ মূৰত বোলো আজি এনেকেই মানে অকণমান থাকি চাওঁচোন বুলি ভাবি ৰাতিপুৱা সময়তহে পিন্ধিছোঁ। অকণ দেৰি পিছত চাদৰ মেখেলা পিন্ধিম। ঘৰত তুমি যেনেকৈ নাথাকা সেইবোৰ কথা দৰকাৰ নাই নহয়। ইয়াত তুমি বোৱাৰী হিচাপত থাকিবা। এইখন তোমাৰ শহুৰৰ ঘৰহে, তোমাৰ নিজৰ ঘৰ নহয় নহয়। এইখন সেই শাহু থকা ঘৰ হে। বোৱাৰী ছোৱালী এতিয়া তুমি এইবোৰ পিন্ধিলে শোভা নাপায় নহয়। তাকো গাঁওখনৰ ভিতৰত তুমি এনেকুৱা কেলৈ কৰিছা বাৰু? হৰি বিষ্ণু, তহঁতৰ বোৱাৰীয়ে এইবোৰ চুটি ফৰক চক পিন্ধি দেখোন একদম গোটেই অকণমান ছোৱালী নিচিনা হৈ আছে। কথাটো কি? আপুনি সেই ভয় খাই গ'ল কোন আহিছে বুলি। দেখিছানে বাৰু সেই টাউনীয়া ছোৱালীজনী বিয়া পাতি বিতুপনে মোৰ তেজটো খাইছে। আমাৰ ল'ৰাটোৰ কথা কৈছে। ইমান অকণমানি ফ্ৰকটো পিন্ধিয়ে না আগফালে ৰৈ আছে। সিও এক্সাৰচাইজ কৰিছে, কিবা একদম ভৰি চৰি দাঙি ইচ্ছা মৰম নে মোৰ উঠাই গৈছা। শিকাই বুজাই ল'বি আকৌ। তাই একো নজনা দুখতহে নকা হৈছে। গোটেই ঠেং ভৰি উলিয়াই গোটেইখন কেনেবাজনী কৰি আছে সি। মানুহে দেখিলে হৈ হৈ বুলি বাৰু দেই। অকণমান বেছিয়ে কৰিছে নেকি? মই যেনেকৈ থাকোঁ মোৰ কথা, অহা দিনাখনৰ পৰা প্ৰত্যেকটো কথাতে মোক ইমান ওজৰ আপত্তি দি আছে এই বিতুপনৰ মাকজনীয়ে। মই সেইদিনাখনৰ পৰা সহ্য কৰি আছোঁ আৰু সহ্য কৰিব নোৱাৰোঁ দেই। অতি সোনকালে এইবোৰ ফৰক চৰক খুলি চাদৰ মেখেলা পিন্ধি থাকে। সেইবোৰ চব ফৰক বুধিবা। কাম কৰা মানুহক কোনোবা আহিলে মই দি দিম, চব দলিয়াই দিম মই। না চব দেই শাহুমা, প্ৰথম দিনাখনৰ পৰা আপুনি মোক ইমানেই বকি ৰকি আছে নহয়। মই বহুত সহ্য কৰিছোঁ আকৌ। মই ঘৰত একদম গালি নুশুনা এজনী ছোৱালী। মোক কোনেও কথা নুশুনাই। মই যেনেকৈ মন যায় তেনেকৈ থাকোঁ, যেনেকৈ মন যায় য'তেই যাওঁ ত'তেই যাওঁ। ইয়াত অহাৰ পিছত মোক আপোনালোকে ইমানেই কথা শুনাইছে, ইমানেই কথা শুনাইছে, এতিয়া আৰু মোৰ সহ্য সীমাৰ বাহিৰত হৈ গৈছে আৰু দেই। মুখখন বৰ চোকা দেখোন। প্ৰথমতে ক'ব নিমাতী কন্যা হৈ আছিলে, মই বোলো বৰ ঠাণ্ডা ছোৱালীহে হ'বলা। মুখখন দেখোন এটা মেচিন মাৰি মাৰিছে। এক খুন্দাল লাগিব তেতিয়াহ'লে বোৱাৰী আৰু শাহুৰ মাজত। তুমি যে মুখখন ইমান টেপ টেপকৈ মাৰিছা খুৰীদেউৰ আগত, মোক লাজ দিছা যে। বোৱাৰী হিচাপত থাকিবা বুজিছা নাই? মই বোৱাৰী হিচাপতে আছোঁ, আপুনিহে অলপ বেছি কৰিছে। এই মুখখন আছে দেই। মই আকৌ প্ৰথম দিনাখন আহোঁতে বৰ ঠাণ্ডা মুণ্ডা ছোৱালী বুলি ভাবিছিলোঁ। কেনেকৈ লাগি আহিছে চাচোন বা। লাগিবলগীয়া কামেই কৰি থাকে আপুনি। প্ৰত্যেকটো কথাতে মোৰ লগতে লাগি থাকে, মোৰ লগতে লাগি থাকে। অহা দিনাখনৰ পৰা মই আপোনাৰ কথা এটাও পেলোৱা নাই। আপুনি হয়নে নহয় কওকচোন বাৰু? যি ধৰণে কৈছে, যেনেকৈ কৈছে তেনেকৈ আছোঁ। এতিয়া আৰু প্ৰত্যেকটো কথাতে এনেকেই যদি সদায় সদায় কথা শুনাই থাকে, মই হ'লে সহ্য নকৰোঁ দেই। মুখখন বৰ বেলেগকৈ বজাইছে দেখোন। অন্য কথা বাদ দিছোঁ, তুমি এতিয়া মুঠতে লগালগ গৈ চাদৰ মেখেলা যে পিন্ধাগে, নহ'লে একদম বৰ ডাঙৰ কথা হ'ব আৰু। এতিয়া গোটেই গাঁৱৰ মানুহে দেখিব আৰু। হয় বৰ কেপ কেপকৈ মাৰিছে মুখখন। এনি টাইম খালি কথা শুনাই থাকিব, কথা শুনাই থাকিব। চব তোগাতে দুখ। তাইহে বোৱাৰীক বেছি মৰম কৰি কৰি চাল দিলি। বেছি কৰি দেখাই অলপ। এতিয়া মই বেছি শুনি নাথাকোঁ কথা, মোৰ একদম মুখে মুখে উত্তৰ দিম, যি হয় থাকিব। উচাত মাৰি গুচি গ'ল দেখিছানে? বেলেগ দম দেখোন এইজনী একেবাৰে। মই আকৌ ঠাণ্ডা বুলি ভাবিছিলোঁ। চব তোৰ কাৰণে হৈছে। পুৰা চল দি দিলিতো। প্ৰথমতে বেছি মৰম কৰি দি মূৰৰ ওপৰত উঠি গ'ল। খুৰীদেউ মই কি কৰিম কওকচোন বাৰু? এনেকৈ হ'লে দেখোন সেই বোৱাৰীয়ে দেখোন মোক নকৈছে কৈয়ে গতি কৰিব। অলপ টানি ধৰিবি আকৌ। প্ৰত্যেকটো কথাতে একদম হাঁহি হাঁহি উত্তৰ নিদিবিয়ে। অকণমান টান টানকৈ কথাবোৰ কবি, দম দিবি। তেতিয়াহে যদি ইমান হেৰি তলত থাকে। তাকেহে অকণমান হেৰি হ'ব লাগিব দেই ময়ো। বন্ধুসকল দেখিছেনে? টাউনীয়া বোৱাৰীয়ে মোৰ অৱস্থা বেয়া কৰি দিছে। আজি একদম পেক পেককৈ লাগিছে মোৰ লগত। খণ্ডটি আজি এইখিনিতে সামৰিছোঁ। যদিহে আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ খণ্ডবিলাক যদি আগলৈ চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব।